ওম শান্তি। আজিৰ তাৰিখ 23 জুন 2025 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, তোমালোকৰ প্ৰথম পাঠ হৈছে মই আত্মা, শৰীৰ নহয়। আত্ম অভিমানী হৈ থাকিলে পিতাৰ স্মৃতি থাকিব। আৰু আজিৰ প্ৰশ্ন, তোমালোক সন্তানসকলৰ কোনটো গুপ্ত সম্পদ আছে যিটো মনুষ্যৰ নাই? পিতাই উত্তৰত কৈছে, তোমালোকক ভগৱান পিতাই পঢ়ায়, সেই পঢ়াৰ আনন্দৰ গুপ্ত সম্পদ তোমালোকৰ আছে। তোমালোকে জানা যে আমি পঢ়ি আছো, সেয়া ভৱিষ্যত অমৰলোকৰ বাবে, এই মৃত্যুলোকৰ বাবে নহয়। পিতাই কয়, পুৱাতে উঠি ফুৰা চকা কৰা, কেৱল প্ৰথম পাঠটি স্মৃতিত ৰাখা, তেতিয়া আনন্দৰ সম্পদ জমা হৈ গৈ থাকিব। পিতাই কৈছে, পুৱাতে উঠি ফুৰা চকা কৰা, কেৱল প্ৰথম পাঠটি স্মৃতিত ৰাখা, কেৱল প্ৰথম পাঠটি স্মৃতিত ৰাখা, তেতিয়া আনন্দৰ সম্পদ জমা হৈ গৈ থাকিব। ওম শান্তি। পিতাই সন্তানসকলক সোধে, সন্তানসকল আত্ম অভিমানী হৈ বহিছানে? নিজক আত্মা বুলি বুজি বহিছানে? আমাক অৰ্থাৎ আত্মাসকলক পৰমাত্মা পিতাই পঢ়াই আছে। সন্তানসকলৰ এইটো স্মৃতি উদয় হৈছে যে আমি দেহ নহয়, আত্মা। সন্তানসকলক আত্ম অভিমানী কৰি তুলিবৰ কাৰণে পৰিশ্ৰম কৰিবলগীয়া হয়। সন্তানসকল আত্ম অভিমানী হৈ থাকিব নোৱাৰে, বাৰে বাৰে দেহ অভিমানত আহি যায়। সেইবাবে বাবাই সোধে, আত্ম অভিমানী হৈ থাকানে? আত্ম অভিমানী হ'লে তেতিয়া পিতাৰ স্মৃতি আহিব। যদি দেহ অভিমানী হোৱা, তেন্তে লৌকিক সম্বন্ধীয়সকল স্মৃতিলৈ আহিব। প্ৰথমতে এইটো স্মৃতিত ৰাখিবলগীয়া হয়, আমি আত্মা, মোৰ অৰ্থাৎ আত্মাতেই 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। এইটো দৃঢ় কৰিব লাগে যে মই আত্মা। আধাকল্প তোমালোক দেহ অভিমানী হৈ আছা, এতিয়া কেৱল সংগম যুগতহে সন্তানসকলক আত্ম অভিমানী কৰি তোলা হয়। নিজক দেহ বুলি ভাবিলে পিতা স্মৃতিলৈ নাহিব। নিজক দেহ বুলি ভাবিলে পিতা স্মৃতিলৈ নাহিব। সেইবাবে পোনপ্ৰথমে এইটো পাঠ দৃঢ় কৰি লোৱা যে মই আত্মা, বেসদৰ পিতাৰ সন্তান। দেহৰ পিতাক স্মৰণ কৰিবলৈ কেতিয়াও শিকোৱা নহয়। এতিয়া পিতাই কয়, মোক অৰ্থাৎ পাৰলৌকিক পিতাক স্মৰণ কৰা। আত্ম অভিমানী হোৱা, দেহ অভিমানী হ'লে দেহৰ সম্বন্ধ স্মৃতিলৈ আহিব। নিজক আত্মা বুলি বুজা আৰু পিতাক স্মৰণ কৰা, এয়াই হৈছে পৰিশ্ৰম। এয়া কোনে বুজাই আছে? আমাৰ অৰ্থাৎ আত্মাসকলৰ পিতাই, যাক সকলোৱে স্মৰণ কৰে যে বাবা আহক, আহি এই দুখৰ পৰা মুক্ত কৰক। সন্তানসকলে জানে যে এই পঢ়াৰ দ্বাৰা আমি ভৱিষ্যতে উচ্চ পদ লাভ কৰোঁ। এতিয়া তোমালোক পুৰুষোত্তম সংগম যুগত আছা। এই মৃত্যুলোকত এতিয়া একেবাৰে থাকিব নালাগে। আমাৰ এই পঢ়া হৈছেই ভৱিষ্যত 21 জন্মৰ বাবে। আমি সত্যযুগ অমৰলোকৰ বাবে পঢ়ি আছো। অমৰ বাবাই আমাক জ্ঞান শুনাই আছে। গতিকে ইয়াত যেতিয়া বহা, তেতিয়া নিজক আত্মা বুলি বুজি পিতাৰ স্মৃতিত থাকিব লাগে, তেতিয়াহে বিকৰ্ম বিনাশ হ'ব। পিতাই কৈছে, অমৰ বাবাই আমাক জ্ঞান শুনাই আছে। গতিকে ইয়াত যেতিয়া বহা, তেতিয়া নিজক আত্মা বুলি বুজি পিতাৰ স্মৃতিত থাকিব লাগে, তেতিয়াহে বিকৰ্ম বিনাশ হ'ব। আমি এতিয়া সংগম যুগত আছো। বাবাই আমাক পুৰুষোত্তম কৰি আছে। বাবাই কয়, মোক স্মৰণ কৰিলে তোমালোক পুৰুষোত্তম হৈ যাবাগৈ। মই মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ আহিছো। সত্যযুগত তোমালোক দেৱতা আছিলা, এতিয়া জানা যে কেনেকৈ তোমালোক চিৰি নামি আহিলা। আমাৰ আত্মাত 84 জন্মৰ ভূমিকা নিহিত হৈ আছে।
জগতত কোনেও নাজানে সেই ভক্তিমাৰ্গ বেলেগ, এই জ্ঞান মাৰ্গ বেলেগ। যিসকল আত্মাক পিতাই পঢ়ায় তেওঁলোকে জানে, আন কোনেও নাজানে। এয়া হৈছে গুপ্ত সম্পদ ভৱিষ্যতৰ বাবে। তোমালোকে পঢ়াই অমৰ লোকৰ বাবে, এই মৃত্যু লোকৰ বাবে নহয়। এতিয়া পিতাই কয়, ৰাতিপুৱা উঠি ফুৰা চকা কৰা প্ৰথম পাঠ এইটো স্মৃতিলৈ আনা যে মই আত্মা, শৰীৰ নহয়। আমাৰ আত্মিক পিতাই আমাক পঢ়ায়, এই দুখৰ সৃষ্টি এতিয়া পৰিৱৰ্তন হ'ব। সত্যযুগ হৈছে সুখৰ সৃষ্টি। বুদ্ধিত গোটেই জ্ঞান আছে। এয়া হৈছে আধ্যাত্মিক জ্ঞান। পিতা জ্ঞানৰ সাগৰ, আধ্যাত্মিক পিতা তেওঁ হৈছে আত্মাৰ পিতা। বাকীটো সকলো দেহৰে সম্বন্ধীয় হয়। এতিয়া দেহৰ সম্বন্ধ ত্যাগ কৰি এজনৰ সৈতে সম্বন্ধ গঢ়িব লাগে। গায়নো কৰে যে মোৰতো এজনেই, দ্বিতীয় কোনো নাই। আমি এজন পিতাকেই স্মৰণ কৰোঁ, দেহকো স্মৰণ নকৰোঁ। এই পুৰণি দেহটো ত্যাগ কৰিব লাগে। এইটো তোমালোকে জ্ঞান পাইছা। এই শৰীৰ কেনেকৈ এৰিব লাগে, স্মৰণ কৰি কৰি শৰীৰ এৰি দিব লাগে। সেইবাবে বাবাই কয়, আত্মা অভিমানী হোৱা। নিজৰ ভিতৰত মন্থন কৰি থাকা পিতা, বীজ আৰু বৃক্ষক স্মৰণ কৰিব লাগে। শাস্ত্ৰবোৰত এই কল্পবৃক্ষৰ বৃত্তান্ত আছে। এইটো সন্তানসকলে জানে যে আমাক জ্ঞান সাগৰ পিতাই পঢ়ায়, কোনো মনুষ্যই নপঢ়ায়। এইটো দৃঢ় কৰি ল'ব লাগে। পঢ়িবতো লাগে নহয়, সত্যযুগতো দেহধাৰীয়ে পঢ়ায়। এওঁ অৰ্থাৎ শিৱ বাবা দেহধাৰী নহয়। এওঁ কয়, মই পুৰণি দেহৰ আধাৰ লৈ তোমালোকক পঢ়াওঁ। কল্পই কল্পই মই তোমালোকক এনেকৈ পঢ়াওঁ। আকৌ কল্পৰ পাছতো এনেকৈ পঢ়াম। এতিয়া মোক স্মৰণ কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। মইহে পতিত পাৱন হওঁ, মোকেই সৰ্বশক্তিমান বুলি কয়। কিন্তু মায়াও কম নহয়, মায়াও শক্তিমান হয়। ক'ৰ পৰা বগৰাই দিলে। এতিয়া স্মৃতিলৈ আহে নহয়, ৮৪ চক্ৰৰো গায়ন আছে। এয়া মনুষ্যৰে কথা। অনেকে সোধে, জীৱ জন্তুবোৰৰ কি হ'ব? হেৰ', ইয়াত জীৱ জন্তুৰ কথা নাই। পিতায়ো সন্তানসকলৰ সৈতে কথা পাতে। বাহিৰৰ সকলেতো পিতাক নাজানে, তেন্তে তেওঁলোকে কি কথা পাতিব? কোনোবাই ক'ব, আমি পিতাক সাক্ষাৎ কৰিব বিচাৰোঁ। এতিয়া একোৱেই নাজানে। বহি অপ্ৰয়োজনীয় প্ৰশ্ন সুধিব। ৭ দিনৰ পাঠ্যক্ৰম কৰাৰ পাছতো সম্পূৰ্ণকৈ একো বুজি নাপায় যে এওঁ আমাৰ বেসদৰ পিতা। যিসকল পুৰণা ভক্ত আছে, যিসকলে বহুত ভক্তি কৰিছে, তেওঁলোকৰ বুদ্ধিততো জ্ঞানৰ সকলো কথা ধাৰণ হৈ যায়। যদি ভক্তি কমকৈ কৰিছে, তেন্তে বুদ্ধিত কমকৈ ধাৰণ হ'ব। তোমালোক হৈছা সকলোতকৈ বেছি পুৰণা ভক্ত। গায়নো কৰা হয় যে ভগৱান ভক্তিৰ ফল দিবলৈ আহে, কিন্তু কোনোবাই এইটো জানে জানো? জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গ একেবাৰেই পৃথক। গোটেই জগত আছে ভক্তি মাৰ্গত। কুটিৰ মাজত কোনোবা আহি এয়া পঢ়ে। বুজনিটো অতি মিঠা। ৮৪ জন্মৰ চক্ৰও মনুষ্যইহে জানিব নহয়। তোমালোকে আগতে একো জনা নাছিলা, শিৱকো জনা নাছিলা। শিৱৰ মন্দিৰ কিমান অনেক আছে। শিৱৰ পূজা কৰে, জল অৰ্পণ কৰে, শিৱায় নমঃ কৰে। কিয় পূজা কৰে একোৱেই নাজানে। লক্ষ্মীনাৰায়ণৰ পূজা কিয় কৰে, তেওঁলোকে কলৈ গ'ল একোৱেই নাজানে। লক্ষ্মীনাৰায়ণৰ পূজা কিয় কৰে আৰু তেওঁলোক কলৈ গ'ল একোৱেই নাজানে। ভাৰতবাসীয়ে আছে যিয়ে নিজৰ পূজ্যসকলক একেবাৰে নাজানে। খ্ৰীষ্টিয়ানসকলে জানে যীশুখ্ৰীষ্ট অমুক চনত আহিছিল, আহি প্ৰতিষ্ঠা কৰিলে। শিৱ বাবাক কোনেও নাজানে। পতিত পাৱন বুলিও শিৱকেই কয়। তেওঁৱে উচ্চতকৈও উচ্চ হয় নহয়। তেওঁৰ সকলোতকৈ বেছি সেৱা কৰে। সকলোৰে সদ্গতি দাতা। তোমালোকক চোৱা কেনেকৈ পঢ়ায়। পিতাক আহ্বানো জনায় যে আহি পাৱন কৰি তোলক। মন্দিৰত কিমান পূজা কৰে, কিমান ধুমধামেৰে কিমান খৰচ কৰে। শ্ৰীনাথৰ মন্দিৰত, জগন্নাথৰ মন্দিৰত গৈ চোৱা, হওঁতে এজনেই জগন্নাথৰ ওচৰত চাউলৰ চৰু আগবঢ়ায়। শ্ৰীনাথততো বহুত সামগ্ৰী তৈয়াৰ কৰে। পাৰ্থক্য কিয় হয়? কাৰণ থাকিব লাগে নহয়। শ্ৰীনাথকো কলা বৰণীয়া আৰু জগন্নাথকো কলা বৰণীয়া কৰি দিয়ে। কাৰণটো একোৱেই নুবুজে। জগত নাথ বুলি লক্ষ্মীনাৰায়ণকহে কয়।
নে ৰাধা কৃষ্ণক কোৱা হয় নে ৰাধা কৃষ্ণক কোৱা হ'ব। ৰাধা কৃষ্ণ লক্ষ্মী নাৰায়ণৰ সম্বন্ধ কি এইটো কোনেও নাজানে। এতিয়া তোমালোক সন্তানসকলে গম পাইছা যে আমি পূজ্য দেৱতা আছিলোঁ, আকৌ পূজাৰী হ'লো, চক্ৰ পৰিক্ৰমা লগালো। এতিয়া পুনৰ দেৱতা হ'বৰ কাৰণে আমি পঢ়ো। এয়া কোনো মনুষ্যই নপঢ়ায়। ভগৱানুবাচ অৰ্থাৎ ভগৱানে কয়, জ্ঞান সাগৰ বুলিও ভগৱানক কোৱা হয়। ইয়াততো ভক্তিৰ সাগৰ বহুত আছে। যিয়ে পতিত পাৱন জ্ঞান সাগৰ পিতাক স্মৰণ কৰে। তোমালোক পতিত হৈ গলা, আকৌ পাৱন নিশ্চয় হ'ব লাগে। এয়া হয়ে পতিত সৃষ্টি। এয়া স্বৰ্গ নহয়। বৈকুণ্ঠ ক'ত আছে এইটো কোনেও গম নাপায়। এনেকৈ কয় যে বৈকুণ্ঠলৈ গ'ল, তেন্তে আকৌ নৰকৰ ভোজন আদি তোমালোকে তেওঁক অৰ্থাৎ মৃতকৰ আত্মাক কিয় খাবলৈ দিয়া? সত্যযুগততো অনেক ফল ফুল আদি থাকে, ইয়াত কি আছে? এয়া হৈছে নৰক। এতিয়া তোমালোকে জানা যে বাবাৰ দ্বাৰা আমি স্বৰ্গবাসী হোৱাৰ পুৰুষাৰ্থ কৰি আছো। পতিতৰ পৰা পাৱন হ'ব লাগে। পিতাই যুক্তিটো শুনাইছে। কল্পই কল্পই পিতায়ো যুক্তি শুনায়। মোক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ'ব। এতিয়া তোমালোকে জানা যে আমি পুৰুষোত্তম সংগম যুগত আছো। তোমালোকেই কোৱা যে বাবা আমি ৫,০০০ বছৰ পূৰ্বে এয়া দেৱী দেৱতা হৈছিলো। তোমালোকেহে জানা যে কল্পই কল্পই এই অমৰ কথা বাবাৰ পৰা শুনো। শিৱ বাবাৰহে অমৰনাথ হয়। বাকী এনেকুৱা নহয় যে পাৰ্বতীক বহি কথা শুনায়। সেয়া হৈছে ভক্তি। জ্ঞান আৰু ভক্তিক তোমালোকে বুজিছা। ব্ৰাহ্মণৰ দিন আকৌ ব্ৰাহ্মণৰ ৰাতি। পিতাই বুজায়, তোমালোক ব্ৰাহ্মণ নোহোৱা জানো? আদিদেৱো ব্ৰাহ্মণেই আছিল। দেৱতা বুলি কোৱা নহ'ব। আদিদেৱৰ ওচৰলৈ যায় দেৱীসকলৰো কিমান নাম আছে। তোমালোকে সেৱা কৰিছা, সেইকাৰণে তোমালোকৰ গায়ন আছে। ভাৰত যি নিৰ্বিকাৰী আছিল সিয়ে আকৌ বিকাৰী হৈ গ'ল। এতিয়া ৰাৱণ ৰাজ্য নহয় জানো? সংগম যুগত তোমালোক সন্তানসকল এতিয়া পুৰুষোত্তম হৈ যোৱা। পিতাই কৈছে, সংগম যুগত তোমালোক সন্তানসকল এতিয়া পুৰুষোত্তম হৈ যোৱা। তোমালোকৰ ওপৰত বৃহস্পতিৰ অবিনাশী দশা চলে, সেয়েহে তোমালোক অমৰপুৰীৰ মালিক হৈ যোৱা। পিতাই তোমালোকক পঢ়াই আছে মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ। স্বৰ্গৰ মালিক হোৱাটোক বৃহস্পতিৰ দশা বুলি কোৱা হয়। তোমালোক স্বৰ্গ অমৰপুৰীলৈতো নিশ্চয় যাবা। বাকী পঢ়াত দশা তল ওপৰ হৈ থাকে। স্মৃতিয়েই পাহৰি যায়। পিতাই কৈছে, মোক স্মৰণ কৰা। গীতাতো আছে যে ভগৱানুবাচ কাম মহাশত্ৰু। পঢ়েও, কিন্তু বিকাৰক জয় কৰে জানো? ভগৱানে কেতিয়া ক'লে? ৫,০০০ বছৰ হ'ল। এতিয়া পুনৰ ভগৱানে কয়, কাম মহাশত্ৰু, ইয়াৰ ওপৰত জয়ী হ'ব লাগে। কাম বিকাৰ আদি মধ্য অন্ত দুখ দিওঁতা হয়। মুখ্য হৈছে কাম বিকাৰৰ কথা, ইয়াৰ ক্ষেত্ৰতেই পতিত বুলি কোৱা হয়। এতিয়া জ্ঞাত হৈছা এই চক্ৰ ঘূৰি থাকে, আমি পতিত হৈ যাওঁ। পুনৰ পিতা আহি ড্ৰামা অনুসৰি পাৱন কৰি তোলে। বাবাই বাৰে বাৰে কয়, প্ৰথমতে অলফৰ অৰ্থাৎ পিতাৰ কথা স্মৰণ কৰা। শ্ৰীমতত চলিলেহে তোমালোক শ্ৰেষ্ঠ হবা। তোমালোকে এইটোও জানা যে আমি প্ৰথমে শ্ৰেষ্ঠ আছিলো, আকৌ ভ্ৰষ্ট হৈ গলো। এতিয়া পুনৰ শ্ৰেষ্ঠ হোৱাৰ পুৰুষাৰ্থ কৰি আছো। দৈবী গুণ ধাৰণ কৰিব লাগে, কাকো দুখ দিব নালাগে। সকলোকে মাৰ্গদৰ্শন কৰি গৈ থাকা। পিতাই কয়, মোক স্মৰণ কৰিলে পাপ খণ্ডন হ'ব। পতিত পাৱন বুলি তোমালোকে মোকেই কোৱা নহয়। এইটো কোনেও নাজানে যে পতিত পাৱন কেনেকৈ আহি পাৱন কৰি তোলে। কল্প পূৰ্বেও পিতাই কৈছিল, মাম একম অৰ্থাৎ কেৱল মোক স্মৰণ কৰা। এয়া যোগ অগ্নি, যাৰ দ্বাৰা পাপ দগ্ধ হয়। খাদ অৰ্থাৎ বিকাৰৰ লেপ আঁতৰি গ'লে আত্মা পবিত্ৰ হৈ যায়। খাদ সোণতহে মিহলায়, তেতিয়া অলংকাৰো তেনেকুৱাই হয়। এতিয়া তোমালোক সন্তানসকলক পিতাই বুজাইছে যে আত্মাত কেনেকৈ খাদ মিহলি হয়, সেয়া আঁতৰাব লাগে। পিতাৰো ড্ৰামাত ভূমিকা আছে যে আহি তোমালোক সন্তানসকলক আত্ম অভিমানী কৰি তোলে। পবিত্ৰও হ'ব লাগে। তোমালোকে জানা, সত্যযুগত আমি বৈষ্ণৱ আছিলোঁ, পবিত্ৰ গৃহস্থ আশ্ৰম আছিল, আৰু এতিয়া আমি পবিত্ৰ হওঁ আৰু বিষ্ণুপুৰীৰ মালিক হওঁগৈ। তোমালোক দ্বৈত বৈষ্ণৱ। সঁচা বৈষ্ণৱ হৈছা তোমালোক। তেওঁলোক হৈছে বিকাৰী।
বৈষ্ণৱ ধৰ্মৰ। তোমালোক হৈছা নিৰ্বিকাৰী বৈষ্ণৱ ধৰ্মৰ। এতিয়া তোমালোকে এফালেতো পিতাক স্মৰণ কৰা আৰু পিতাৰ যি জ্ঞান আছে সেয়া তোমালোকে ধাৰণ কৰা। তোমালোক ৰজাৰো ৰজা হোৱাগৈ। সেইসকল ৰজা অল্পকালৰ কাৰণে হয় আৰু এটা জন্মৰ কাৰণে। তোমালোকৰ ৰাজত্ব 21 প্ৰজন্ম অৰ্থাৎ সম্পূৰ্ণ কালৰ বাবে কৃতকাৰ্য হোৱা। তাত কেতিয়াও অকাল মৃত্যু নহ'ব। পিতাই কৈছে তাত কেতিয়াও অকাল মৃত্যু নহ'ব। তোমালোকে কালৰ ওপৰত জয়ী হোৱা। যেতিয়া সময় হয় তেতিয়া বুজি পোৱা যে এই পুৰণা শৰীৰ এৰি নতুন ল'ব লাগে। তোমালোকৰ সাক্ষাৎকাৰ হ'ব। সুখৰ বাদ্য বাজি থাকে। তমোপ্ৰধান শৰীৰ ত্যাগ কৰি সতোপ্ৰধান শৰীৰ ধাৰণ কৰা, এয়াতো আনন্দৰ কথা। তাত গড় আয়ুস 150 বছৰ হয়। ইয়াতো অকাল মৃত্যু হৈ থাকে, কিয়নো ভোগী হয়। যিসকল সন্তানৰ যুগ যথাৰ্থ, তেওঁলোকৰ সকলো কৰ্মেন্দ্ৰিয় যোগ বলৰ দ্বাৰা বশ হৈ থাকিব। সম্পূৰ্ণ যোগযুক্ত হৈ থাকিলে কৰ্মেন্দ্ৰিয় শীতল হৈ যায়। সত্য যুগত তোমালোকক কোনো কৰ্মেন্দ্ৰিয়ই প্ৰবঞ্চনা নকৰে। কেতিয়াও এনেদৰে নকবা যে কৰ্মেন্দ্ৰিয় বশত নাই। তোমালোকে বহুত উচ্চতকৈও উচ্চ পদ পোৱা। ইয়াক কোৱা হয় বৃহস্পতিৰ অবিনাশী দশা। বৃহস্পতি মনুষ্য সৃষ্টিৰ বীজৰূপ হৈছে পিতা। বীজ ওপৰত আছে, তেওঁক স্মৰণো ওপৰত কৰে। আত্মাই পিতাক স্মৰণ কৰে। তোমালোক সন্তানসকলে জানা বেহদৰ পিতাই আমাক পঢ়ায়। তেওঁ এবাৰেই আহে অমৰ কথা শুনাবলৈ। অমৰ কথা বুলি কোৱা, সত্যনাৰায়ণৰ কথা বুলি কোৱা। সেইটো কথাৰো অৰ্থ বুজি নাপায়। সত্যনাৰায়ণৰ কথাৰে নৰৰ পৰা নাৰায়ণ হয়। অমৰ কথাৰে তোমালোক অমৰ হোৱা। বাবাই প্ৰতিটো কথা স্পষ্ট কৰি বুজায়। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে যোগ বলৰ দ্বাৰা নিজৰ সকলো কৰ্মেন্দ্ৰিয় বশ কৰিব লাগে। এক বৃক্ষপতি পিতাৰ স্মৃতিত থাকিব লাগে। পিতাই ধাৰণাত কৈছে যোগ বলৰ দ্বাৰা নিজৰ সকলো কৰ্মেন্দ্ৰিয় বশ কৰিব লাগে। এক বৃক্ষপতি পিতাৰ স্মৃতিত থাকিব লাগে। সঁচা বৈষ্ণৱ অৰ্থাৎ পবিত্ৰ হ'ব লাগে। দ্বিতীয়তে পুৱাতে উঠি প্ৰথম পাঠটি দৃঢ় কৰিব লাগে যে মই আত্মা, শৰীৰ নহয়। আমাৰ আত্মিক পিতাই আমাক পঢ়ায় এই দুখৰ সৃষ্টি এতিয়া পৰিৱৰ্তন হ'ব। এনেকৈ যাতে বুদ্ধিত গোটেই জ্ঞানৰ মন্থন চলি থাকে। আৰু আজিৰ বৰদান প্ৰতিটো সম্পদ কাৰ্যত ব্যৱহাৰ কৰি পদমৰ উপাৰ্জন কৰোঁতা পদমা পদম ভাগ্যশালী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা প্ৰতিটো ছেকেণ্ডত পদমৰ উপাৰ্জন কৰাৰ বৰদান ড্ৰামাত সংগমৰ সময়ৰ প্ৰাপ্ত হৈছে। প্ৰতিটো ছেকেণ্ডত পদমৰ উপাৰ্জন কৰাৰ বৰদান ড্ৰামাত সংগমৰ সময়ত প্ৰাপ্ত হৈছে। এনে বৰদান নিজৰ প্ৰতি জমা কৰা আৰু আনৰ প্ৰতি দান কৰা। তেনেকৈয়ে সংকল্পৰ সম্পদ, জ্ঞানৰ সম্পদ, স্থূল ধনৰূপী সম্পদ কাৰ্যত ব্যৱহাৰ কৰি পদমৰ উপাৰ্জন কৰা, কিয়নো এই সময়ত স্থূল ধনো ঈশ্বৰৰ অৰ্থে সমৰ্পিত কৰিলে এটি নয়া পইচা এক ৰত্নৰ সমান মূল্যৰ হৈ যায়। এটি নয়া পইচা এক ৰত্নৰ সমান মূল্যৰ হৈ যায়। সেয়েহে এই সৰ্ব সম্পদ নিজৰ প্ৰতি বা সেৱাৰ প্ৰতি কাৰ্যত ব্যৱহাৰ কৰা। তেতিয়া পদমা পদম ভাগ্যশালী হৈ যাবা। আৰু আজিৰ শ্লোগান য'ত অন্তৰৰ স্নেহ আছে, য'ত অন্তৰৰ স্নেহ আছে ত'ত সকলোৰে সহযোগ সহজে প্ৰাপ্ত হয়। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা আৰু অন্তৰ্মুখী হোৱা। এতিয়া এনেকুৱা স্বচ্ছ হৈ যোৱা যাতে তোমালোকৰ শৰীৰৰ ভিতৰত আত্মা বিৰাজমান হৈ আছে সেয়া স্পষ্টকৈ সকলোৱে দেখা পায়। তোমালোকৰ
আত্মিক স্বৰূপে যাতে তেওঁলোকক নিজৰ আত্মিক স্বৰূপৰ সাক্ষাৎকাৰ কৰায়, ইয়াকেই অব্যক্ত বা আত্মিক স্থিতিৰ অনুভৱ কৰোৱা বুলি কোৱা হয়। ওম শান্তি।